ব্ৰহ্মপুত্ৰৰ ডিব্ৰুগড় অন্তৰ্গত জাউৰখুলীয়া চাপৰিৰ পৰিৱেশ। গোটেই ঘন জংঘলৰ মাজত আমি দুইজন আছোঁ। আমি ইয়াত ফুৰিবলৈ আহিছিলোঁ। বিশেষ কাম এটাৰ কাৰণে আহিছিলোঁ। আহোঁতে নদীৰ ফালে যাম বুলি। নদীৰ দৃশ্য ব্ৰহ্মপুত্ৰৰ মহাবাহু ব্ৰহ্মপুত্ৰ। ইপাৰত আপোনাৰ আছে ডিব্ৰুগড়। আমি ইয়াৰ পৰা দেখাই আছোঁ। মোৰ ইউটিউব লগত ফেচবুক চেনেলৰ মাৰফত আপোনালোকক মই আজি এই ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ ভিডিঅ'টো আপোনালোকক দিব বিচাৰিছোঁ। যদি সদাশয় ব্যক্তিয়ে কোনোবা ব্যক্তিয়ে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, লতা ৰেগ্মি বুলি আছে, সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু লগতে ফেচবুক চেনেলত সৃজনা আপনো নামৰ ফেচবুক চেনেলত এইটো আপোনালোকে পাব। সেয়া মাছ মৰা ঘৰ এটা বহুত ধুনীয়া। লগত ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ কিনাৰত আমি খুব ধুনীয়া পৰিৱেশ, খুব সুন্দৰ পৰিৱেশ, সেউজীয়া চাৰিওপিনে। অলপ আগত গ'লে বগৰী গছ কিছুমান দেখিব পাব চাপৰিত, আৰু অইন বস্তু একো দেখিবলৈ নাপায় ইয়াত। জংঘল, চাৰিওফালে জংঘল, জংঘল আৰু জংঘল। বহুত সুন্দৰ পৰিৱেশ। আজি ফুৰিবলৈ মন গ'ল, সেই গতিকে আমি ব্ৰহ্মপুত্ৰৰ ফালে ফুৰিবলৈ আহিলোঁ। সুন্দৰ সেউজীয়া পৰিৱেশত থাকি ভাল লাগে কাৰণে আহিলোঁ। পানী, চৰাই চিৰিকটিৰ মাত খুব ধুনীয়া দেখিবলৈ। কিমান ইয়াৰ পৰ্যাৱৰণ আৰু প্ৰাকৃতিক সৌন্দৰ্য, পৰ্যাৱৰণো শুদ্ধ, বাতাৱৰণ শুদ্ধ। ইয়াত কোনো গাড়ী বা আপোনাৰ বাইকৰ ধোঁৱা, এইবোৰৰ গাড়ীৰ শব্দ একো শুনি নাপায়। মাত্ৰ নদীৰ পানী আৰু ঘন জংঘল, চৰাই চিৰিকটিৰ মাত খুব ধুনীয়াকৈ ইয়াত ওলায়। সেয়া এজনী হাঁহ উৰি আছে। খুব ধুনীয়া পৰিৱেশ মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত। অতি সুন্দৰ। পানী চুবলৈ মন গৈছিলে, গড়াটো অলপ নামিবলৈ অসুবিধা থকাৰ কাৰণে আমি নানামিলোঁ নদীত। পানী শুকাই গৈছে, কিন্তু ব্ৰহ্মপুত্ৰ নদীৰ পানী শুকাই গৈছে, ইমান পানী নাই। কিহৰ বাবে জানো, আমিও নাজানো। পানী কম ব্ৰহ্মপুত্ৰ নদীত এইবাৰ, বৰষুণ নিদিয়াৰ কাৰণে কিজানি। আৰু সেই চাপৰিৰ ফালে আকৌ নদী গৈছে কিজানি, সেইকাৰণে এনেকুৱা পানী কম। খুব ধুনীয়া বাতাৱৰণ, খুব সুন্দৰ পৰিৱেশ। এই জংঘলখিনি চক, খুব ধুনীয়া পৰিৱেশত আমি আহিছোঁ আজি চাবলৈ। বগৰী, এই চাপৰিটোৰ নাম হ'ল আপোনাৰ চাকিয়া চাপৰি। ইয়াত গোটেই ম'হৰ খুঁটি আৰু গৰু খুঁটি পুহি বিহাৰী সমাজৰ মানুহ বেছিভাগ ইয়াত আছে। আৰু ইয়াৰ পৰা উত্তৰ পাৰে আমি যাওঁ, তেতিয়াহ'লে আমি ডেকাপামলৈ পাওঁ। ডেকাপাম ওলাম, ডেকাপামৰ নাওকটা হৈ চিমেণ্ট চাপৰি ডেকাপাম ওলাব পাৰি। বহুত সুন্দৰ পৰিৱেশ। পকা নাই, বগৰী পকা নাই, পকিবৰ সময় হোৱা নাই। এয়া বগৰী চাওকচোন, কুমলীয়া হ'লেও বহুত ডাঙৰ ডাঙৰ, খুব ধুনীয়া। বগৰী পকা সময়ত আহিব লাগে, চাব লাগে। খুব ধুনীয়া পৰিৱেশ। ঘন জংঘল, জংঘল আৰু জংঘল।
ধন্যবাদ। ভিডিঅ' ফেচবুকতো পাব, ফেচবুকত কমেণ্ট লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ' যাতে আপোনালোকৰ লগৰবোৰেও চাব পাৰে। আৰু লগত ইউটিউবতো মই ভিডিঅ' আপলোড কৰি আছোঁ, মোৰ লতা ৰেগ্মি বুলি আছে, আপোনালোকে ইউটিউবত গৈ পেলাই ছাবস্ক্ৰাইব কৰি দিবলৈ মই অনুৰোধ জনালোঁ। এনেকৈ নেদেখা জেগা দেখাবলৈ মই কোচিছ কৰিম, নেদেখা জেগা দেখাবলৈ মই আপোনালোকক প্ৰয়ত্ন কৰিম, যাতে আপোনালোকেও দেখি পাব ভিডিঅ'ৰ মাৰফত। সেই গতিকে আপোনালোকক মই দেখাই আছোঁ। এয়া আমি তৰাণী গছ, এয়া তৰাণী গছ, চব জংঘলেই জংঘল চাৰিওফালে, আৰু অইন একো নাই। ধন্যবাদ।